নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ নৱম শ্ৰেণীৰ বাবে যিখন আছে তাৰ আমি আজি যিটো আছে আমাৰ গীত আৰু ছবি দুৰ্গেশ্বৰ শৰ্মাৰ সেই গীত আৰু ছবি আমি কবিতাটি আলোচনা কৰিম। চ' তোমালোকক এবাৰ মই পঢ়াই দিছোঁ আৰু মানে তোমালোকৰ কাৰ কাৰ এই কবিতাটি আঠশাৰী মুখস্থ আছে মোক কমেণ্ট কৰি জনোৱাচোন, আৰু যাৰ যাৰ মুখস্থ নাই সেই সকলোৱে কমেণ্ট কৰা, কাৰণ তোমালোকে আজিৰ পৰা মুখস্থ কৰিম বুলি মোক কমেণ্টত লিখি দিয়া, ঠিক আছে। ইয়াৰে মই তোমালোকক সকলোবিলাক প্ৰশ্ন উত্তৰ দি দিম, চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিবা, অ'কে। ইয়াৰে মাজত এটা মষ্ট ৰিকুৱেষ্ট যে তোমালোকে যিহেতু মানে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই তোমালোকক 9ৰ পৰা 10লৈকে একদম মানে মেট্ৰিক পৰীক্ষাৰ বাবে সকলোবিলাক মানে কেনেকৈ কি পঢ়িব লাগে এই সকলোবিলাক জানিবৰ বাবে মোৰ চেনেলত জড়িত হৈ থাকা, ঠিক আছে। চ' এতিয়া আমি কবিতাটো পঢ়ি দিছোঁ, তোমালোকে চাবা। গীত আৰু ছবি। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাই হে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটায়ে নুবুজে। যিটি দেখি সকলোৱে একে ৰং পায়, জগতৰ উলাহ বৰাই। সিহে পায় নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। যিমান নুবুজা হও তথাপি শুনিলে, ভাল গীতে হৃদয় জগাব। যিমান নজনা হও চকুত পৰিলে, ভাল ছবি মনত সোমাব। সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। যত পৰে ততে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। গম পাইছা? চ' এইটো আমাৰ দুৰ্গেশ্বৰ মানে শৰ্মাৰ অতি ধুনীয়া কবিতা, মানে গীত আৰু ছবি। যে গীত আৰু ছবিৰ মাজত কি সম্পৰ্ক আছে, যে মানে তোমালোকে যে মানে গীত ধৰ তুমি এটা গীত শুনিছা, আমি যদি গানটো কি কৈছে বুজিও নাপাওঁ, কিন্তু সেইটো শুনিলে ভাল লাগে ন কিবা এটা। আৰু ধৰ কিবা এটা তুমি বস্তু চকুত দেখি, যিকোনো গছৰ পাত এটাই দেখিছা, ধৰ গছ এডালে দেখিছা, এনে ভাল নালাগে যেতিয়া সেইটো তোমাক ছবি আকাৰে আঁকি দিব, কি ধুনীয়া লাগে, বুজি পাইছা? তুমি সদায় কিবা এটা বস্তু দেখি আছা শুনি আছা, কিন্তু এতিয়া যেতিয়া গীত আকাৰে গাই দিব তেতিয়া পুৰা একদম মানে প্ৰাণ টানি ধৰে। আমি তেতিয়া কওঁ যে গানটো ইমান ধুনীয়া অৰ্থ ন, কিন্তু সেই বস্তুটো যে আমি যে সদায় দেখি আছো শুনি আছো তেতিয়া কিন্তু ভাল লগা নাছিল, কিন্তু গীত আকাৰ হৈ যোৱাৰ লগে লগে আমাৰ বস্তুটো ভাল লাগে। চ' মানে মূল ভাৱটো মই তোমালোকক থুলমূলকে কৈছো, কিন্তু দীঘলকে ইয়াৰ বিষয়ে আমি ইয়াৰ প্ৰশ্নৰ উত্তৰত পঢ়িম। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, মই সকলোবিলাক মানে প্ৰশ্ন উত্তৰ কবিতাৰ পৰা আৰম্ভ কৰি সকলোবিলাক বুজাই দি গৈ আছো, ভিডিঅ'টো কেৱল স্কিপ নকৰিবা। ইয়াতে কৈছে কবি পৰিচয় দুৰ্গেশ্বৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে চাই ল'বা, জন্ম কিমান চনত হৈছিল, মৃত্যু কিমান চনত হৈছিল, তাৰপিছত কিমান চনত BA পাছ কৰে, কিমান চনত আইনী পৰীক্ষা পাছ কৰে, আৰু তেখেতৰ মানে নাটক, দুৰ্গেশ্বৰ শৰ্মাৰ নাটক কি কি আছিলে। চ' এইবিলাক অকণমান চাই থৈ দিবা, কাৰণ তোমালোকৰ কি হয় পৰীক্ষাত আহি যাব পাৰে, কেতিয়াবা নাটক লিখিব দিব পাৰে। চ' যিখিনি ইম্পৰ্টেণ্ট আৰু সেইখিনি অলপমান নাটক কেইখন চাই থৈ দিবা। এইবিলাক একেবাৰে মিছ নকৰিবা, আহি যায়, গম পাইছা? সেইটোৱে আৰু। তাৰপিছত ইয়াতে আহিল শব্দাৰ্থ আৰু টকা। শব্দাৰ্থকেইটা চাই থবা, পৰীক্ষাত আহে এইকেইটা, বেছি দিয়া না, মাত্ৰ 5টা দি থৈ দিছে। চ' এতিয়া আমি ডাইৰেক্ট প্ৰশ্ন উত্তৰলৈ আহিছোঁ। ইয়াত কৈছে চমু উত্তৰ দিয়া। তোমালোকৰ কাৰণে মই হেণ্ড ৰিটেন নোটছ বনাইছো, চ' তোমালোকে ইয়াতে চাই যোৱা আৰু লিখি লৈ যাবা, অ'কে। কিতাপখন আগত লৈ চাই যাবা। 1 নম্বৰ কৈছে চমু উত্তৰ দিয়া। কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবলে, যে যি গীত গোৱাজনৰ বাহিৰে অইনে বুজি নাপায়, আৰু যি ছবি দেখাজনে সেই ছবিত কোনো প্ৰাণ দেখা নাপায় আৰু তাৰ মূল বুজি নাপায়, তেনেকুৱা গীত আৰু ছবিক কোনেও ভাল ছবি বা গীত বুলি নকয়। হটোত কৈছে যে সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। উত্তৰটো হৈছে সদায় শুনি থকা সৰু কথাবোৰত যেতিয়া গীত আকাৰে সুৰ আৰু সঞ্চাৰৰ বাদ্যযন্ত্ৰ সাহিত্য অপূৰ্বৰ মিশ্ৰণ ঘটে, তেতিয়া আমাৰ মন প্ৰাণ নাচি উঠে, অৰ্থাৎ মনে তাক আঁকোৱালি লয়। গটোত কৈছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ, যে মিহি গতি আৰু মিঠা ভাৱযুক্ত কৌশলী বিদ্যা অজৰ অমৰ বুলি লিখকে ক'বলৈ বিচাৰিছে। সিহে পায় নিজে নিজে আলাসৰ ঠাই, ইয়াত আলাস শব্দটোৰ অৰ্থ কি? উত্তৰটো হৈছে যি গীত আৰু ছবি চাই জগতখনে আনন্দত বিভোৰ হয়, সেই গীত আৰু ছবিৰ স্ৰষ্টাজন সকলোৰে নয়নৰ মণিস্বৰূপ হৈ পৰে। সেয়েহে ইয়াত আলাস শব্দৰ অৰ্থটো হ'ব জগতৰ নয়নৰ মণি বা জগতৰ আপোনজন। ঘৰটোত কৈছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। উত্তৰ হ'ব যি গীত শুনিলে আৰু যি ছবি দেখিলে মানুহৰ হৃদয়ত সোমাই গৈ হৃদয় জোৰ পেলাই, তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। যে যি গীত শুনিলে আৰু যি ছবি দেখিলে
মানুহৰ হৃদয়ত সোমাই গৈ হৃদয় জোৰ পেলাই তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। চাই থবা। অ'কে, তাৰপিছত এইটো গ'ল। ইয়াৰ পিছত আহিছো আমি নেক্সট 2 নম্বৰ। 2টোত কৈছে যে ভাল গীত আৰু ছবিৰ মহত্ব। কৈছে যে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কবিতাটিৰ সহায়ত বুজাই লিখা। ভাল গীত আৰু ছবিৰ মহত্ব হ'ল যি গীত আৰু ছবিৰ দ্বাৰা মানুহে ৰং পায়, জগতখনৰ উৎসাহ বঢ়াই মানুহৰ হৃদয়ত জোৱাৰ তুলি মন প্ৰাণ হাত পেলাই তেনেকুৱা গীত আৰু ছবি মানুহে আদৰি লোৱা দেখা যায়। তাৰপিছত 3টোত কৈছে যে সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা। নিজৰ মতামত আগবঢ়োৱা যে আমি সদায় দেখা পাৰ্থিৱ বস্তুবোৰ আমাৰ চকুত গভীৰভাৱে দৃষ্টিগোচৰ নহয়, কিন্তু কোনো চিত্ৰকৰে তেনেকুৱা বস্তু এটা সুন্দৰভাৱে অংকন কৰিলে আমি গভীৰভাৱে নজৰ দিওঁ, যাৰ ফলস্বৰূপে সদায় দেখা গছৰ পাতটিও চিত্ৰকৰে যেতিয়া অংকন কৰে তেতিয়া আমাৰ ভাল লাগি যায়। মানে সঁচা কথাই কৈছে এইবোৰ। তাৰপিছত 4টোত কৈছে কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয় আলাহত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। ঠিক আছে। 4টোত উত্তৰখিনি হৈছে যিবোৰ গীত আৰু ছবি কোনেও বুজি নাপায়, শুনিবলৈ বা দেখিবলৈ ভাল নহয়, তেনেবোৰ গীত আৰু ছবিক মানুহে ভাল বুলি নকয়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰং আনন্দ প্ৰদান কৰাৰ লগতে পৃথিৱীৰ উৎসাহ যোগায় তেনেবোৰ গীত আৰু ছবিক ভাল বুলি সকলোৱে কৈ আলাহত স্থান দিয়া দেখা যায়। 5টোত কৈছে যে গীত আৰু ছবি কবিতাটিৰ সাৰাংশ লিখা। ইয়াতে মূল ভাৱটো গোটেই চাবা, বুজিবা, লিখি ল'বা। গীত আৰু ছবি কবিতাটিৰ লিখকে গীত আৰু ছবিক 2 ধৰণে বুজাব বিচাৰিছে। ভাল গীত আৰু ছবি আনহাতে বেয়া গীত আৰু ছবি। ভাল গীত আৰু ছবি আনহাতে বেয়া গীত আৰু ছবি। যিটো গীত গোৱাজনৰ বাহিৰে অইনে বুজি নাপায় আৰু যিটো ছবি অংকন কৰাজনৰ বাহিৰে অইনে ভাল নাপায়, তেনেবোৰ গীত আৰু ছবিক লিখকে ভাল বুলি ক'বলৈ বিচৰা নাই। আনহাতে যিবোৰ গীত আৰু ছবি সকলোৰে বাবে বোধগম্য আৰু আনন্দ প্ৰদান কৰি জগতৰ হিত সাধন কৰিব পাৰে তেনেবোৰ গীত আৰু ছবিক লিখকে ভাল বুলি প্ৰয়াস কৰা দেখা যায়। ভাল গীত আৰু ছবি বুজি পাবলৈ অসুবিধা হ'লেও ই কিন্তু আপোনা আপুনি হৃদয়ত সোমাই যায় আৰু হৃদয় জোৰ পেলায়। সদায় দেখা গছপাত যদি ছবি আকাৰে আমাৰ দৃষ্টিগোচৰ হয় তেতিয়া ভাল লাগি যায়। আমি সমাজত ব্যৱহাৰ কৰা সৰু সুৰা কথাবোৰ যেতিয়া গীত আকাৰে শুনিবলৈ পাওঁ আমাৰ আনন্দ লাগে। শ্ৰুতিমধুৰ লয় মুক্ত কলাবিদ্যাৰ কেতিয়াও মৃত্যু নহয়, বৰং স্থান কাল পাত্ৰ ভেদে ই নতুনত্ব প্ৰদান কৰি আগুৱাই গৈ থাকে বুলি কবিয়ে দৃঢ়তাৰে কৈছে। ব্যাখ্যা কৰা। 6 নম্বৰটোত ব্যাখ্যা কৰিব দিছে। কটোত কৈছে সদায় চকুত দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দুৰ্গেশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে আমাৰ সমাজত গীত আৰু ছবিৰ মহত্বৰ বিষয়ে ক'বলৈ প্ৰয়াস কৰা দেখা গৈছে। প্ৰকৃতি প্ৰদত্ত গছৰ পাত আমি সদায় দেখি থাকো, কিন্তু তাক আমি গভীৰভাৱে নেচাওঁ। যেতিয়া কোনো চিত্ৰকৰৰ হাতত পৰশত গছৰ পাত এটা অংকন কৰা দেখা পাওঁ তেতিয়া আমি গভীৰভাৱে চাওঁ। গভীৰভাৱে দৃষ্টি নিক্ষেপ কৰাৰ বাবে গছৰ পাতৰ ছবিটি আমাৰ বাবে ভাল লাগি যায়। ঠিক তেনেদৰে সদায় শুনি থকা সৰু সুৰা কথাবোৰ যেতিয়া কোনো গায়কে গীত আকাৰে আমাৰ মাজত এৰি দিয়ে তেতিয়া আমাৰ ভাল লাগি যায় আৰু আনন্দত মন প্ৰাণ নাচি উঠে। ঠিক আছে, লিখি ল'বা। তাৰপিছত আহিছো এইবাৰ হয়টোত কৈছে যে মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰমৰ, য'ত পৰে ততে গজে বিভিন্ন আকাৰ ঠাই পুজি দীঘল ডাঙৰ। যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দুৰ্গেশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কলাবিদ্যাৰ যে কেতিয়াও মৰণ নাই তাকে লিখকে ক'বলৈ বিচাৰিছে। আমাৰ সমাজত অনেক চিৰসেউজীয়া গীত আজিও প্ৰচলন হৈ আছে। এই গীতবোৰ সৰ্বাংগ সুন্দৰ, কোনো দোষ ত্ৰুটি ইয়াত দেখা পোৱা নাযায়। যিবোৰ গীতত কথা সুৰ আৰু বাদ্যযন্ত্ৰৰ অপূৰ্ব সংমিশ্ৰণ হয় তেনেকুৱা গীত বা কলা কৌশলী বিদ্যাৰ কেতিয়াও মৃত্যু হোৱা দেখা নাযায়। ঠিক আছে, বৰং তেনেকুৱা কলাবিদ্যাক সকলোৱে আঁকোৱালি লয়। চ' ইয়ালৈকে লিখিবা।
তোমালোকৰ মানে এই গীত আৰু কবিতা চেপ্টাৰটোৰ হয় না মই গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকক দি দিলোঁ আশা কৰোঁ তোমালোকে চাই ভাল পালে গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল তোমালোকৰ বাবে যিহেতু ভিডিঅ'বোৰ বহুত কষ্ট কৰিব নহয় তাৰ বাবে মোৰ কাৰণে এটা কমেণ্ট কৰিবা ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ইয়াৰ পিছত তোমালোকক কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবা আজিলৈকে আহিছোঁ ধন্যবাদ